নমস্কাৰ, মই ডক্টৰ অৰুণ পাল এষ্ট্ৰো লাইভ হমিদানৰ অনুষ্ঠানৰ পৰা আজি মই আপোনালোকৰ নতুন এটা টপিক লৈ আহিছোঁ। সেইটো হ'ল বিদ্যা শিক্ষা। শিক্ষাৰ কেনেকুৱাকৈ প্ৰচাৰ হ'ব বা যিকোনো জাতক বা জাতিকা কেনেকুৱাকৈ সি উচ্চ বিদ্যা শিক্ষা কৰিব পাৰিব না নাই সেই বিষয় লৈ মই আলোচনা কৰিম। তো প্ৰথম কথাখিনি হ'ল যে আমাৰ বিদ্যা শিক্ষাৰ কাৰণে প্ৰথম ভাৱটো হ'ল চতুৰ্থ ভাৱ আৰু লগ্ন ভাৱ। তো চতুৰ্থ ভাৱ হ'ল আমাৰ গৃহস্থান। তো যিকোনো ল'ৰা বা ছোৱালী যেতিয়ালৈ সৰু থাকে সেই সময়তে মা দেউতাৰ লগতে ডাঙৰ হয় আৰু মা দেউতাৰ লগতে পঢ়া শুনা কৰি থাকে। তাৰ কাৰণে চতুৰ্থ ভাৱটো ভাল হোৱা বিশেষকৈ প্ৰয়োজন হয়। তো ইয়াৰ লগত লগ্ন ভাৱৰ লগত যদি চতুৰ্থ ভাৱটো ভাল হয় আৰু যদি একাদশ ভাৱ যদি ভাল হয় তেনেহ'লে তাৰ নিম্ন বিদ্যাখিনি ধুনীয়াকৈ সি পাৰ কৰিব পাৰিব। কিন্তু দেখা যায় যদি কেতিয়াবা চতুৰ্থ ভাৱত পাপগ্ৰহেৰ অৱস্থান আছে সেই সময়তে তাৰ বিদ্যা শিক্ষাত বা নিম্ন বিদ্যাৰ ক্ষেত্ৰত বাধা প্ৰাপ্তি যোগ দেখা দিব পাৰে। তো সেইখিনি যিকোনো ভাল এষ্ট্ৰলজাৰৰ লগত পৰামৰ্শ কৰিলে তেখেতৰ সেই বিধানখিনি পাই যাব। তো ইয়াৰ লগতে মই কওঁ নিম্ন বিদ্যাখিনি যেতিয়া মানুহৰ শেষ হয় সেই সময়তে মানুহে উচ্চ বিদ্যা শিক্ষা কৰিবলৈ যায়। উচ্চ বিদ্যাৰ ক্ষেত্ৰত দেখা যায় আমাৰ পঞ্চম ভাৱ, একচুৱেলি পঞ্চম ভাৱটো হৈ গ'ল মেজৰ ভাৱ। সেইটো হ'ল আমাৰ মেমৰি, মানুহৰ যে মনত যে নাথাকে কিয়ৰ কাৰণে এইটো পঞ্চম ভাৱৰ পৰাই আহে। তো আমাৰ 1-4ৰ লগত যদি পঞ্চম ভাৱ যদি জড়িত হয় লগতে একাদশ ভাৱ যদি ভালদৰে জড়িত থাকে বা যদি কোনো পাপগ্ৰহৰ দ্বাৰা যদি যুক্ত নহয় বা দেখা যায় যদি যে ষষ্ঠ অষ্টম দ্বাদশ ভাৱৰ লগত যদি জড়িত নহয় খুব ভালদৰে উচ্চ বিদ্যা শিক্ষা লাভ কৰিব পাৰিব। তো এই উচ্চ বিদ্যা শিক্ষা লাভৰ কাৰণে মেইনলি আমাৰ বিদ্যাৰ যোনটো কাৰক গ্ৰহ সেইটো হ'ল আমাৰ বৃহস্পতি গ্ৰহ। তো বৃহস্পতি গ্ৰহৰো আমাৰ বিশেষকৈ দৰকাৰ হয়। সেই ভাৱকেইটাৰ লগত আমাৰ বৃহস্পতি গ্ৰহৰো যোগাযোগ থাকিব লাগিব। কাৰণ বিদ্যাৰ কাৰক গ্ৰহ যদি ভাল নাথাকে তেনেহ'লে তাৰ বিদ্যা শিক্ষাত কিবা না কিবা এটা ত্ৰুটি থাকিব পাৰে। সেইকাৰণে বৃহস্পতি গ্ৰহৰ বিশেষকৈ প্ৰয়োজন হয় আৰু সি ভাল যদি থাকে, ভাল কথাটোৰ অৰ্থ হ'ল কেন্দ্ৰ কোণ বা একাদশত যদি অৱস্থান কৰে সি ভাল ফল দিয়ে। তো কেন্দ্ৰ কোনটো হয়? কেন্দ্ৰ একচুৱেলি হ'ল আমাৰ লগ্ন স্থান, চতুৰ্থ, সপ্তম আৰু দশম স্থানটো হ'ল আমাৰ কেন্দ্ৰ স্থান। সেইকেইটা স্থানত যদি আমাৰ বৃহস্পতি গ্ৰহ অৱস্থান কৰে সেই সময়তে দেখা যায় ভাল ফল পোৱাৰ সম্ভাৱনা থাকিব। আৰু এটা কথা হ'ল যে যদি কোণত অৱস্থান কৰে, কোনটো হয়? লগ্ন ভাৱ, পঞ্চম ভাৱ আৰু নৱম ভাৱ। এই ভাৱকেইটাত যদি বৃহস্পতি গ্ৰহ অৱস্থান কৰে তেতিয়াও বৃহস্পতি গ্ৰহ ভাল ফল দান কৰে। বা লগ্নত যদি দৃষ্টিপ্ৰাপ্ত কৰে তেতিয়াও বৃহস্পতি গ্ৰহ ভাল ফল দিয়ে। তো সেইকাৰণে দেখা যায় যে বৃহস্পতি গ্ৰহ বিদ্যা শিক্ষাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় গ্ৰহ। ইয়াৰ লগতে আমি দেখিব পাৰোঁ যে তাৰ বিদেশ ভ্ৰমণ যোগ আছে না নাই, বিদেশ শিক্ষা লাভ কৰিব পাৰিব নাই, বিদেশত যাই পঢ়িব পাৰিব নাই, তাৰ কাৰণে নৱম ভাৱটো চোৱা বিশেষকৈ প্ৰয়োজন। নৱম ভাৱ দ্বাদশ ভাৱখিনি যদি তাৰ ভাল থাকে তেনেহ'লে সি উচ্চ বিদ্যাৰ কাৰণে বিদেশ যাব পাৰে বা বিদেশ যাই পঢ়া শুনা কৰিব পাৰে। কিন্তু আমাৰ যোনটো নিম্ন বিদ্যাৰ ক্ষেত্ৰখিনি আছে যিখিনি 1, 4, 11 সেইখিনিও তাৰ লগত জড়িত হ'ব লাগিব। উচ্চ বিদ্যা যিখিনি আছে ফিফ্থ হাউচত তাৰ লগতে ভালদৰে যোগাযোগ সংস্থাপন কৰিব লাগিব। তেনেহ'লে সি বিদেশত যাই পঢ়া শুনা কৰিব পাৰিব। এতিয়া কথাখিনি হ'ল কোনোবাই উচ্চ বিদ্যা শিক্ষা নিজ দেশত থাকিও কৰে, কোনোবা বিদেশত যায়ও কৰে। দেখা যায় যে যিবিলাক গ্ৰহ আমাৰ খুব দ্ৰুতগামী গ্ৰহ যেনেকুৱা চন্দ্ৰ গ্ৰহ দ্ৰুতগামী গ্ৰহ বা যদি দেখা যায় আমাৰ
এই সূর্য গ্রহ দ্রুতগামী গ্রহর যদি যোগাযোগ থাকে তেনেহলেও দেখা যায় হি বাহিরত যাই পড়াশোনা করার এটা যোগাযোগ থাকে। কিন্তু বিদেশত যোৱাৰ কারণে আরও একটা প্ল্যানেট মুখ্য প্ল্যানেট হয়, এইটো হল আমার রাহু গ্রহ যদি 3, 6, 11 যদি যোগাযোগ সংস্থাপন করে তেনেহলেও হি বিদেশত থাকি পড়াশোনা করি বা তার পিছত তার নেক্সট সংস্থাপন হওয়ার সম্ভাবনা দেখা দিব পারে। তো বিদ্যা শিক্ষার ক্ষেত্ৰত দেখা যায় কেতিয়াবা কোনোবা ল'ৰা বা কোনোবা ছোৱালী এজনৰ বাধা প্ৰাপ্তি যোগ দেখা দিব পাৰে যদি দেখা যায় তার চতুর্থ ভাব পঞ্চম ভাব যদি দেখা যায় পাপক গ্রহের দ্বারা পীড়িত হয়েছে বা দুস্থানৰ লগত যদি অবস্থান করে ভাবপতি বা পঞ্চম ভাব যদি দেখা যায় আমার পাপক গ্রহের দ্বারা পীড়িত হয়েছে বা দুস্থানত যদি অবস্থান করে সেই সময়তে তার বাধা প্রাপ্তি যোগ দেখা দিব পারে, এক বা একাধিকবার ই ড্রপ দিব পারে। তার কারণে বিদ্যা শিক্ষার যদি দেখা যায় চতুর্থপতি পঞ্চমপতি যদি পাপক গ্রহের দ্বারা পীড়িত হয় বা দুস্থানগত হয় সেই সময়তে পড়াশোনাত বাধা প্রাপ্তি যোগ দেখা দিব পারে। তো সেই সময়তে ভাল জ্যোতিষীৰ পৰামৰ্শ ল'ব লাগে, ভাল জ্যোতিষীৰ পৰামৰ্শ ল'লে তাৰ পৰা পৰিত্ৰাণ পাব। ইয়াৰ লগতে আৰু এটা কথা হ'ল চন্দ্ৰ গ্ৰহ হ'ল মনৰ কাৰক গ্ৰহ। চন্দ্ৰ গ্ৰহটো ভাল থাকিব লাগিব, ভাল কনচেন্ট্ৰেশ্যন যদি নহয় তেনেহ'লে সি ভাল শিক্ষা লাভ কৰিব নোৱাৰে। তো সদায় চন্দ্ৰটো আমাৰ মানসিক চিন্তা ধাৰা কনচেন্ট্ৰেশ্যন এইবোৰৰ কাৰক গ্ৰহ। সেই গ্ৰহটো যাতে ভাল থাকে বা কেনেকুৱাকৈ ভাল ৰাখিব লাগে তো তাৰ কাৰণেও চিন্তা কৰা বিশেষ প্ৰয়োজন। কারণ চন্দ্র গ্রহর সেই সময়তে আপনার প্রতিটা সময়তে প্রতিকার করে যাব লাগিব বা চন্দ্র গ্রহর যদি মেইনলি হল যে আমার রবি গ্রহ হল ব্রেইনৰ কারক গ্রহ আর চন্দ্র গ্রহ হল মানসিক চিন্তাধারার কারক গ্রহ। সৰু এটা উপায় মই তাৰ লগতে দিবলৈ বিচাৰিছো। এই যদি গোটেইকেইটা ভাব যদি ভাল থাকে, লগ্ন ভাব, চতুর্থ ভাব, পঞ্চম ভাব, একাদশ ভাব আৰু যদি বিদেশ যাত্রা যুগৰ কাৰণে নবম দ্বাদশ ভাবো ভাল থাকে তেনেহলে আপোনাৰ উচ্চ বিদ্যা শিক্ষাখিনি ভালদৰে পাৰ হ'ব। কিন্তু যদি বাধা প্ৰাপ্তি যুগ থাকে তেনেহলে দেখা যায় যে তেখেতৰ বিদ্যা শিক্ষাত বাধা প্ৰাপ্তি হ'ব পাৰে। সেই কাৰণে মই সৰু এটা টিপছ দিবলৈ বিচাৰিছো, যিকেইটা বিদ্যা শিক্ষাৰ্থী আছে সদায় টোপনিৰ পৰা উঠিয়ে মা দেউতাক এটা হেয়া করব লাগে, তেনেহলে চন্দ্র আর রবি গ্রহ এনেই ভাল হয়, তার বিদ্যা শিক্ষা নর্মেলি উচ্চ বিদ্যা শিক্ষাত হি যাব পারিব। এটু যিকোনো জাতক বা যিকোনো শিক্ষার্থীর কারণে এটু একদম ভাল এটা উপায় ধৰিব পাৰে আৰু আপোনালোকে এইটো মানি চলক, চাব যে আপোনালোকৰ জীৱন খুব ধুনীয়াকৈ গঢ়ি উঠিব। এইখিনি কৈয়ে মই আজি বিদ্যা শিক্ষাৰ যিখিনি আছিল মই সমাপন কৰিলোঁ। নেক্সট মই আকৌ আহিম এষ্ট্ৰ লাইভ সমিধান অনুষ্ঠানৰ সৈতে আপোনালোকৰ ওচৰত। নমস্কাৰ।